আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 8.1ৰ প্ৰশ্নবিলাক। অনুশীলনী 8.1ৰ কোনবিলাক প্ৰশ্ন মেট্ৰিকত বেছি আহে এইবোৰ মই আজি কৰাই যাম। যে অনুশীলনী 8.1টোৰ ইয়াৰ আটাইবোৰ অংক কৰিবলৈ প্ৰথম কথা আমি ইয়াৰ বিষয়ে জানিব লাগিব। অনুশীলনী 8.1ত কি কি দৰকাৰ হ'ব বা কি কি কথা আমি জানিব লাগিব, এইবোৰ মই যোৱা ভিডিঅ'ত ভালদৰে আলোচনা কৰিছোঁ। যিসকলে মোৰ যোৱা ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চোৱা নাই 8 লেচনৰ, তেওঁলোকে সেই ভিডিঅ'টো চাই ল'বা। গতিকে অনুশীলনী 8.1টো সহজ পাবলৈ আমি সেই ভিডিঅ'টো চাবই লাগিব। মই ইয়াৰ গোটেই কথাখিনি মই তাত কৈছোঁ। গতিকে সকলোৱে সেই ভিডিঅ'টো সকলোৱে চাই ল'বা। আৰু ইয়াৰ পৰা কোনবোৰ প্ৰশ্ন মেট্ৰিকত বেছি আহিব, ইয়াৰ পৰাতো আমাৰ অংক আহিবই, কিন্তু কোনবোৰ প্ৰশ্ন মেট্ৰিকত বেছি আহিব অতি সহজ নিয়মত মই কৰাই যাম। গতিকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। এতিয়া যোৱা ভিডিঅ'ত মই কি কৰাইছিলোঁ, মোৰ ইন্ট্ৰডাকশ্যন ভিডিঅ'টো যিসকলে চোৱা নাই মই অলপ ইয়াৰ পৰা দেখাই দিছোঁ যে আমি চেপ্টাৰ 8টো কৰিবলৈ আমাক কি কি লাগিব। যে ইয়াত আমাৰ ত্ৰিকোণমিতিৰ অনুপাত আছিল 6টা। সেই 6টা আছিল চাইন কছ, টেন কছ, চেক কছেক, এইকেইটা চবৰে সূত্ৰ আছে। যেনেকৈ চাইনৰ সূত্ৰ P/H, B/H, P/B, B/P, এনেকৈ চবৰে সূত্ৰ আছে। আৰু P বুজাব লম্ব, লম্ব মানে সন্মুখৰ বাহুটো, B বুজাব ভূমি, ভূমি মানে ওচৰৰ বাহুটো, আৰু H বুজাব অতিভুজ মানে আটাইতকৈ দীঘল বাহুটো। এইবিলাক কি ওচৰৰ সন্মুখৰ এইবিলাক কি মই যোৱা ভিডিঅ'ত মই ভালদৰে মই বুজাই দিছোঁ। গতিকে সকলোৱে 8 লেচনৰ ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাই ল'বা। আৰু ইয়াত আমি অংক কৰিব লাগিব আমাক এটা সমকোণী ত্ৰিভুজ, আৰু সমকোণী ত্ৰিভুজত কি কি থাকিব, অতিভুজ, লম্ব আৰু ভূমি থাকিব। এটা ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুটো হৈছে অতিভুজ, আৰু লম্ব আৰু ভূমি অলপ বেলেগ বেলেগ। যদি মই এই এক কোণৰ হৈ লম্ব বিচাৰোঁ, তে লম্ব হৈছে মই যিটো কোণত বহি আছোঁ তাৰ সন্মুখৰ বাহুটো, আৰু ভূমি হৈছে মই যিটো কোণত বহিছোঁ তাৰ ওচৰৰ বাহুটো। অৰ্থাৎ এত বহিলে লম্ব হ'ব BC, আৰু এত বহিলে ভূমি হ'ব AB। আকৌ চিত বহিলে আকৌ লম্ব হ'ব AB, আকৌ চিত বহিলে আকৌ ভূমি হ'ব BC, কিন্তু AC সকলোৰ কাৰণে একেই থাকিব। গতিকে আকৌ ইয়াত আমাৰ যিবিলাক সূত্ৰ লাগে, যেনেকৈ চাইনৰ সূত্ৰ P/B, এইকেইটা আমি মুখস্থ কৰিলেও হ'ব, নাইবা মই ধুনীয়াকৈ বনোৱা শিকাই দিছিলোঁ যে আমি কেনেকৈ বনাই ল'ব পাৰোঁ PBP, HHB। মই ধুনীয়াকৈ ইয়াৰ বিষয়ে মই শিকাই দিছোঁ। গতিকে সকলোৱে এই অনুশীলনী 8.1 কৰাৰ আগত মোৰ ইন্ট্ৰডাকশ্যন ভিডিঅ'টো সকলোৱে চাই ল'ব 8 লেচনৰ। গতিকে এতিয়া আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 10ম শ্ৰেণী গণিতৰ অনুশীলনী 8.1। মই আৰু এবাৰ কৈ আছোঁ যে যিসকলে 8.1টো টান লাগে, তে মোৰ এই ভিডিঅ'বোৰ চাবা। 8.1টো একেবাৰে সহজ লাগিব, কিন্তু গতিকে 8.1টো ভালদৰে বুজিবলৈ বা অতি সহজত বুজিবলৈ এই 8.1ৰ যিটো ইন্ট্ৰডাকশ্যন ভিডিঅ' আছে, এইটো সকলোৱে মোৰ চেনেলত গৈ চাই ল'বা। মই যোৱা ভিডিঅ'ত মই এই ইন্ট্ৰডাকশ্যন ভিডিঅ'টো এৰিছোঁ। গতিকে সকলোৱে চাই পিছত এই 8.1ৰ পৰা কৰি যাবা, একেবাৰে সহজ পাবা। মই অনুশীলনী 8.1ৰ পৰা মই সেইবোৰ মেথছ কৰাই যাম যিবোৰ HSLC 2026ৰ কাৰণে আটাইতকৈ বেছি কমন। এতিয়া আমি 8.1 কৰিবলৈ প্ৰথম কথা সেই ইন্ট্ৰডাকশ্যন ভিডিঅ'টো জানিব লাগিব। তাত কি কি কথা মই কৈছিলোঁ সেইখিনি কথা জানিব লাগিব। তাৰপিছত ইয়াত এইটোৰ বিষয়ে জানিব লাগিব যে পাইথাগোৰাছৰ উপপাদ্য কি আছিল, অতিভুজ স্কুৱেৰ সমান লম্ব স্কুৱাৰ প্লাছ ভূমি স্কুৱেৰ। মই অলপ আগত ক'লোঁ যে অতিভুজ কোনটো, লম্ব কোনটো, ভূমি কোনটো। মই এবাৰ কওঁ যে ইয়াত আমি এই উপপাদ্যৰ অবিহনে আমি অংক কৰিব নোৱাৰিম। ভালদৰে বুজি লোৱা, আমাক লাগিব, দৰকাৰ হ'ব পাইথাগোৰাছৰ উপপাদ্য। সেইটো হৈছে অতিভুজ, এইটো অতিভুজ লিখিছোঁ, অতিভুজ স্কুৱেৰ সমান লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। আৰু এইকেইটা সূত্ৰ দৰকাৰ হ'ব। চাইন কছৰ যিবিলাক সূত্ৰ আছে তাৰ কাৰণে আমি এইটো দৰকাৰ হ'ব। এইটো মই বনোৱা শিকাইছিলোঁ, PBP, HHB, চাইন কছ, টেন কছ, চেক আৰু কছেক। এতিয়া চোৱা 8.1ৰ 1 নম্বৰ অংকটো কি, ত্ৰিভুজ। মই কৈছিলোঁ যে ইয়াত আমাক দৰকাৰ হ'ব এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ কি, যাৰ এটা কোণ 90 হ'ব লাগিব। মানে ইয়াত আমাক এনেকুৱা ধৰণৰ আমি ত্ৰিভুজবিলাক আঁকিব লাগিব। অন্য ত্ৰিভুজ ইয়াত নহ'ব, ইয়াত কেৱল সমকোণী ত্ৰিভুজ আঁকিব লাগিব। ইয়াত কি ক'লে,
ত্ৰিভুজ এবিচিৰ বা এবিচি ত্ৰিভুজৰ বি কোণ সমকোণ মানে ইয়াত আমি এটা ত্ৰিভুজ আঁকিম নাম হ'ব এবিচি তাৰে এইখিনি হৈছে সমকোণ এই জেগাটোক সমকোণ বুলি কয় এই জেগাটোত আমি বি বহাব লাগিব আৰু ইয়াত এবিৰ মান 24 সেন্টিমিটাৰ বিচিৰ মান 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক ওলোৱা তোমাক কি উলিয়াব দিছে সাইনে কছে সাইন চি কছ চি এতিয়া সাইনৰ সূত্ৰৰ কাৰণে আমি এইখিনি চাব লাগিব যেনেকৈ এইটো আমাৰ সাইনৰ সূত্ৰ সাইনৰ সূত্ৰ হৈছে p/h p মানে লম্ব h মানে অতিভুজ মই যোৱা ভিডিঅ'ত মই শিকাইছিলোঁ ইন্ট্ৰডাকশ্যন ভিডিঅ'টোত এইবোৰৰ বিষয়ে ভালকে শিকোৱা আছে সকলোৱে সেই ভিডিঅ'টো চাই ল'বা তে গতিকে আমি অংকটো কৰি যাওঁ সকলোৱে ভালকে চাই যাবা তে আমাক প্ৰথম লাগিব এটা সমকোণী ত্ৰিভুজ তে সমকোণী ত্ৰিভুজ আমি এনেকৈ আঁকিব লাগিব তোমালোকে স্কেল ব্যৱহাৰ কৰি আঁকিবা এইটো হৈছে এটা আমাৰ সমকোণী ত্ৰিভুজ তোমালোকে ভালকে স্কেল কাঠ পেঞ্চিলৰ সহায় লৈ আঁকিবা ইয়াৰ এই কোণটো সমকোণ বুলি কয় এতিয়া আমাক যিটো প্ৰশ্ন দিছিল যে এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ অৰ্থাৎ এইখিনি সমকোণ বুলি কয় গতিকে আমি ইয়াত কাক বহাব লাগিব বি তো থাকিল কোণ এ বি চিৰ পৰা যদি বি ইয়াত বহিল তে আছে এ আৰু চি গতিকে ইয়াত আমি এ দি দিম আৰু ইয়াত আমি চি দি দিম হৈ গ'ল আমাৰ ত্ৰিভুজ এ বি চি এইটো অতিভুজ যদি মই এত বহো মই এবাৰ কৈ আছো এটা ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুটো হৈছে অতিভুজ যেনেকৈ এইটো এ চি মই যদি এত বহো তে মই ইয়াত আছো তে এই মই য'ত আছো তাৰ সন্মুখৰ বাহুটো হৈছে মোৰ লম্ব আৰু মই য'ত আছো মোৰ ওচৰৰ বাহুটো হৈছে মোৰ ভূমি গতিকে এৰ হৈ বি চি লম্ব পৰিব এ বি ভূমি এ চি অতিভুজ আকৌ চিত যদি মই বহো চিৰ হৈ ধৰা মই চিত আছো তে মোৰ সন্মুখৰ বাহু এ বি পৰিব মোৰ লম্ব আকৌ মই চিত বহি আছো মোৰ ওচৰত পৰি আছে বি চি গতিকে ওচৰৰ বাহুটো হৈছে মোৰ ভূমি আৰু দীঘল বাহুটো হৈছে মোৰ অতিভুজ এতিয়া ইয়াত কি কৈছে যে এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ আমি লিখি ল'ব পাৰো যে এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ এইটো তাৰপিছত ইয়াত আমাক দিয়া আছে এ বিৰ মান 24 বি চিৰ মান 7 এ বি হৈছে এইটো এই এ বিৰ মান 24 দিয়া আছে আৰু বি চিৰ মান 7 দিয়া আছে লাগিব কি এ চি আৰু এটা সমকোণী ত্ৰিভুজৰ যেতিয়া দুটা বাহুৰ মান দি দিয়ে আৰু তৃতীয় বাহুটো মই উলিয়াব লগা হয় তেতিয়া আমি সদায় পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম অতিভুজ স্কোৱাৰ সমান লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ এতিয়া কাৰ কাৰ মান দিয়া আছে লিখি লওঁ য'ত এ বিৰ মান দিয়া আছে এ বিৰ মান 24 সেন্টিমিটাৰ তাৰপিছত দিয়া আছে বি চিৰ মান দিয়া আছে 7 সেন্টিমিটাৰ আৰু নাই কাৰ মান এ চি আৰু এ চিৰ মানটো আমাৰ হোৱাট নাই তেতিয়া আমি কেনেকৈ উলিয়াম এ চিৰ মান প্ৰথম আমাৰ কাম হ'ব ত্ৰিভুজৰ তিনিটা বাহুৰ মান উলিয়াই লোৱাটো দুটা বাহুৰ মান আছে তৃতীয় বাহুৰ মান উলিয়াম কাৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে প্ৰথমে ত্ৰিভুজটোৰ নাম লিখি লওঁ যে এতিয়া ত্ৰিভুজ এ বি চি সমকোণীত যেহেতু ত্ৰিভুজটো আমাৰ সমকোণী ত্ৰিভুজ আছিল সমকোণীত কাৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল পাইথাগোৰাছৰ উপপাদ্যটো অতিভুজ স্কোয়াৰ সমান লম্ব স্কোয়াৰ প্লাছ
ভূমি স্কুৱেৰ এইটো এতিয়া মই কৈছিলোঁ যে অতিভুজ হৈছে মোৰ আটাইতকৈ দীঘল বাহুটো তে আমি যদি এই ত্ৰিভুজটো চাওঁ ইয়াত অতিভুজ হৈছে আমাৰ এচি বাকী এতিয়া যিহেতু আমি কোনটো কোণত বহিম তাৰ কোনো কথা একো কোৱা নাই গতিকে এইটোতো আমাৰ অতিভুজ হ'ব তাই এইটো যদি আমি লম্ব ধৰো তে এইটো হ'ব আমাৰ ভূমি গতিকে আমাৰ অতিভুজ হৈছে এইটো এচি তে অতিভুজ হ'ব আমাৰ এচি আৰু অতিভুজৰ ওপৰত স্কোৱাৰ থকাৰ কাৰণে আমি ইয়াত স্কোৱাৰ দিব লাগিব সমান লম্ব তে আমি এইটোক লম্ব বুলি ধৰি লওঁ লম্ব হ'ব মোৰ এ বি স্কুৱেৰ প্লাছ ভূমি তে মোৰ ভূমি হৈ আছে বি চি আৰু ওপৰত কি দিব লাগিব স্কোৱাৰ দিলোঁ এতিয়া মানবোৰ বহাই যাওঁ এচি ইয়াতে এচিৰ মান নাই এচিৰ মান আমি উলিয়াব গৈ আছোঁ গতিকে এচি স্কোৱাৰ থাকি যাব এ বি ইয়াত আছে চোৱা 24 তে এ বি আছে 24 ওপৰত কি দিব লাগিব স্কুৱেৰ প্লাছ বি চি কিমান আছে 7 গতিকে আমি বি চিৰ ঠাইত 7 পাতিলোঁ ওপৰত কি দিব লাগিব স্কুৱেৰ এতিয়া আমি যদি কৰি যাওঁ আমাৰ এ চি স্কোৱাৰ চেম থাকিল এবাৰ যদি আমি 24 স্কোৱাৰ কৰোঁ মন কৰিব 24 দুগুণ নহয় 24 পূৰণ 24 মানে মই 24ক 2 টাইমছ 24ক মই দুবাৰ পূৰণ কৰিম মানে 24 পূৰণ 24 24 গুণ 576 প্লাছ এফালে 7 স্কোৱাৰ মানে 7 দুগুণ 14 নহয় 7 গুণ 7 × 7 49 এতিয়া এ চি স্কোৱাৰ ইজুকেল এইটো যোগ কৰিব লাগিব 576 লগত যদি 49 যোগ কৰোঁ তে 625 তোমালোকে যদি ডাইৰেক্ট মুখে মুখে নোৱাৰা আমি চাইডত পাতি পেলাই যোগ কৰিম এতিয়া এ চি স্কোৱাৰ মান 625 কিন্তু আমাকতো এ চি স্কোৱাৰ নালাগে আমাক লাগে এ চি গতিকে এ চি স্কোৱাৰৰ মান যদি 625 হয় তে আমাৰ এ চিৰ মান কি হ'ব সদায় মন কৰিবা যে যদি মই কাৰোবাৰ পৰা যদি মই স্কোৱাৰটো আঁতৰাই আছোঁ তে এই সংখ্যাটোৰ আমি বৰ্গমূল ল'ব লাগিব এ চি স্কোৱাৰৰ মান যদি 625 তে এ চিৰ মান কিমান হ'ব ইয়াৰ বৰ্গমূল হ'ব তে কিমান হয় 625ৰ বৰ্গমূল কেনেকৈ উলিয়াই বৰ্গমূল কেনেকৈ উলিয়াই যে 5 এগুণ 5 থাকিব 1 12 5 দুগুণ 10 থাকিব 2 25 5 5 গুণ 25 চৰকাৰ নিয়ম আছে এনেতো আমি জানো 25 গুণ 625 গতিকে দুটা 25ৰ পৰা এটা 25 হয় বৰ্গমূল মই ভাঙি দেখাই আছোঁ বাৰু 5 দুগুণ 10 থাকিব 2 5 5 গুণ 25 5 5 গুণ 25 বৰ্গমূলৰ নিয়ম কি আছিল মিলি থকা দুটাৰ পৰা এটা আকৌ মিলি থকা দুটাৰ পৰা এটা তে কিমান হ'ব 5 5 গুণ 25 এইটো হৈছে আমাৰ বৰ্গমূল এইটো তো আমি গম পালোঁ যে আমাৰ তিনিটা ভাগৰ মান হৈ গ'ল এতিয়া এ চিৰ মান আমি পাই গ'লোঁ কিমান পালোঁ 25 সদায় মন কৰিম 8.1ত আমি অংক কৰোঁতে আমি সদায় ইয়ালৈকে আমি অংকটো কৰি ল'ব লাগিব ত্ৰিভুজৰ সদায় দুটা বাহুৰ মানহে দিব প্ৰশ্নই আমাক ত্ৰিভুজৰ দুটা বাহুৰ মানহে দিব আমি এই পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি আমি তৃতীয় বাহুৰ মানটো আমি উলিয়াই ল'ম তাৰ পাছত প্ৰশ্নই কি উলিয়াব দিছে আমি তাত যাম যেহেতু আমাৰ ইয়ালৈকে কৰা হৈ গ'ল এতিয়া আমি চাম প্ৰশ্নই আমাক কি উলিয়াব দিছে 1 নম্বৰত কৈছে সাইনে আৰু কছে আমি উলিয়াই দিওঁ 1 নম্বৰ সাইন এ আৰু কস এ এতিয়া সূত্ৰ লাগিব ইহঁতৰ সাইনৰ সূত্ৰ কি কসৰ সূত্ৰ কি দুটা ৰাস্তা আছে হয় মুখস্থ কৰিম নহয় মই বনো শিকাইছিলোঁ তে আমি যদি সাইনৰ সূত্ৰ বিচাৰোঁ এইটো মনত ৰাখিম PVP HSB সাইন কস টেন কট সেক কসেক সাইন হৈছে P/H আৰু যদি কসেক সোধাহেঁতেন আমি H/P ক'লোহেঁতেন যেহেতু সাইন লাগে গতিকে সাইনৰ সূত্ৰ হৈছে P/H সাইনৰ সূত্ৰ হৈছে P/H আৰু কসৰ সূত্ৰ এইটো কস B/H আমাৰ কসৰ সূত্ৰ হ'ব B/H এতিয়া মই কৈছিলোঁ P মানে লম্ব H মানে অতিভুজ B মানে ভূমি তে ইয়াত সাইন এ আছে মানে এই এটোৱে আমাক এইটো বুজাই আছে যে মই এই এ কোণত বহিম আৰু এ কোণত বহি মোৰ P মানে লম্ব কোণ হয় আৰু H অতিভুজ কোণ হয় আমি সিহঁতক বিচাৰিম যে এ বুলি কওঁতে আমি এ কোণত বহো আমি ইয়াত বহিছোঁ তে এ কোণত যদি বহো তে এ কোণত বহিলে মোৰ
লম্ব হ'ব সন্মুখৰ বাহুটো তে মই যদি ইয়াত আছোঁ তে মোৰ সন্মুখততো এইটোৱে আছে না BC গতিকে এ কোণত বহিলে লম্ব হয় সদায় সন্মুখ মানে P মানে লম্ব তো লম্ব হ'ব সদায় সন্মুখৰ বাহুটো মানে BC আৰু এইটো BC আৰু H টোতো সদায় দীঘল বাহু বা ডাঙৰ বাহুটোৱে হ'ব AC এইটো এতিয়া আমি যদি কাম কৰোঁ BCৰ মান কিমান আছে ওপৰত আমি চাওঁ BCৰ মান আছে 7 গতিকে আমি BCৰ ঠাইত 7 বহাই দিওঁ এইটো AC এইটো AC ইয়াত পাই আছোঁ 25 গতিকে আমি ACৰ ঠাইত যদি 25 বহাওঁ আমাৰ এইটো হৈ গ'ল এতিয়া ঠিক একেদৰে আমি এতিয়া কছৰ কাম কৰিম cos এৰ সূত্ৰ হৈছে B/H মানে আমি এ কোণত বহি B আৰু H বিচাৰিম B মানে ভূমি H মানে অতিভুজ তে এ কোণত বহি যদি মই ভূমি বিচাৰোঁ তে ভূমি হৈছে ওচৰৰ বাহুটো মই এ কোণত আছোঁ তে মোৰ ওচৰত ই আছে কাৰণ এইটোতো অতিভুজ হ'ব তে ওচৰততো এইটোৱে আছে না গতিকে মোৰ AB হ'ব মোৰ ভূমি মই এবাৰ কৈছোঁ এ কোণত বহিলে সন্মুখৰটো লম্ব ওচৰৰটো ভূমি দীঘলটো অতিভুজ তে যিহেতু ভূমি লাগে গতিকে মোৰ ভূমি এইটো হ'ব AB আৰু অতিভুজ হ'ব AC তে মোৰ ভূমি হ'ব AB আৰু অতিভুজ হ'ব মোৰ AC এতিয়া আমি কি কৰিম মানবোৰ বহাই যাওঁ ABৰ মান ওপৰত পাই যাম এইটো ABৰ মান হৈছে 24 গতিকে ABৰ ঠাইত ABৰ মান বহাই দিওঁ 24 আৰু AC এইটো AC ইয়াত পাই আছোঁ আমি উলিয়াইছোঁ 25 গতিকে ACৰ ঠাইত আমি 25 বহাই দিলোঁ হৈ গ'ল আমাৰ 1 নম্বৰ হৈ গ'ল এতিয়া আকৌ 2 নম্বৰ আমি উলিয়াম সেম নিয়ম ধৰা ইয়াত A আছে ইয়াত C আছে মানে ইয়াত আমি এৰ ঠাইত বহি আমি এইখিনি অংক কৰিছিলোঁ এবাৰ আমি চিৰ ঠাইত বহি অৰ্থাৎ C কোণত বহি আমি কিটা কৰিব লাগিব সেম চোৱা এটা দুইটো যদি আমি কৰোঁ দুইটোত কি লাগে sin C আৰু cos C sin C আৰু এটা হৈছে cos C তাৰ সূত্ৰটো এটাই হ'ব আমাৰ সূত্ৰ বেলেগ নহয় সূত্ৰ এটাই হ'ব খালি আমি বিচাৰিম বেলেগৰ ঠাইত বহি যেনেকৈ আগতে এৰ ঠাইত বহি আমি এইকেইটা উলিয়াইছিলোঁ P কোণ B কোণ H কোণ এবাৰ C ঠাইত বহি উলিয়াব লাগিব বাকী সূত্ৰ এইটোৱে হ'ব সাইনৰ P/H আৰু cosৰ B/H কিন্তু এবাৰ আমি P আৰু H P মানে লম্ব H মানে অতিভুজ ক'ত বহি বিচাৰিম C অৰ্থাৎ C কোণত বহি তে আমি যদি এই C কোণত বহি বিচাৰোঁ তে লম্ব হ'ব মই যিটো কোণত বহিছোঁ মোৰ সন্মুখৰ বাহুটো এইটো তে C কোণৰ সন্মুখৰ বাহু এইটো হ'ব AB C কোণৰ ওচৰৰ বাহু এইটো যাক আমি ভূমি বুলি ক'ম আৰু এইটো হৈছে দীঘল অতিভুজ এইটোতো সদায় অতিভুজে থাকিব আমাৰ পাকটো লাগে লম্ব আৰু ভূমি লম্ব হৈছে মই যিটো কোণত বহিছোঁ মোৰ সন্মুখৰ বাহুটো লম্ব আৰু মই যিটো কোণত বহি আছোঁ মোৰ ওচৰত থকা বাহুটো হৈছে ভূমি এতিয়া P মানে লম্ব তে চিত বহিলে মোৰ P হৈ আছে AB আৰু H হৈ আছে AC গতিকে চিত বহি মোৰ P হৈ আছে AB আৰু H হৈ আছে মোৰ AC এইটো এতিয়া মানবিলাক বিচাৰি যাওঁ ABৰ মান ওপৰত আছে এইটো ABৰ মান 24 এইটো ACৰ মান ইয়াতে পাই গ'লোঁ ACৰ মান 25 এইটো নেক্সট আছে cos C আৰু cos Cৰ সূত্ৰ হৈছে B/H B মানে ভূমি H মানে অতিভুজ C কোণৰ ঠাইত বহি বিচাৰিম তে C কোণত বহিলে আমাৰ B কি হ'ব যদি মই C কোণত বহোঁ মই বাৰে বাৰে কৈ আছোঁ B হৈছে ভূমি অৰ্থাৎ ওচৰৰ বাহুজন তে এই C কোণত বহিলে মোৰ ওচৰৰ বাহু হৈছে এইটো BC তে মোৰ Bৰ মান হৈ যাব B হৈছে মোৰ BC B মানে ভূমি আৰু চিত বহিলে মোৰ ভূমি হৈছে BC H লাগে তে H সদায় দীঘলটো এইটো AC এইফালে মোৰ BCৰ মান কিমান হৈ আছে ওপৰত যদি মই বিচাৰি যাওঁ BCৰ মান হৈ আছে 7 আৰু ইয়াত ACৰ মান হৈছে 25 BCৰ মান 7 আৰু ACৰ মান কিমান 25 এইখিনি হৈছে নহয় গতিকে আমি কি কৰিম অংকটো প্ৰথম সদায় চাবা দুটা বাহুৰ মান দিব এই তিনিটাৰ পৰা হয় এই দুটা হ'ব নহয় এই দুটা হ'ব যিকোনো দুটা বাহুৰ মান দিব তো আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি তৃতীয় বাহুৰ মানটো উলিয়াই ল'ম তাৰ পাছত প্ৰশ্নই আমাক কি কাম কৰিব দিছে আমি সেইমতে কাম কৰিম আৰু সূত্ৰ হ'লে আমি এইটো নিজে বনাই ল'ম বা মুখস্থ কৰিম সূত্ৰকেইটা PBP HHB sin cos tan cos sec cosec আৰু
এইটো লম্বভূমি অতিভুজ সদায় দীঘলটো হ'ব লম্বভূমি সলনি হয় মই যদি এত বহোঁ তে লম্ব হৈছে মোৰ সন্মুখৰজন তে এত বহিলে মোৰ সন্মুখত পৰি আছে BC আৰু ভূমি হৈছে ওচৰৰজন তে এত বহি মোৰ ওচৰৰ হ'ব এইটো AB এতিয়া যদি আমি চিত বহোঁ তে চিত বহিলে মোৰ লম্ব হ'ব মোৰ সন্মুখৰজন তে চিৰ সন্মুখত আছে এইটো AB এইটো বাহু আৰু ভূমি হৈছে ওচৰৰজন তে চিত বহি যদি মই ভূমি বিচাৰোঁ এইটো হ'ব মোৰ BC বাকীটো অতিভুজ সদায় এইটোৱে হ'ব এইটোৱে আমাৰ অংক আছিল আজিৰ